নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আৰু আজি প্ৰথম কোৱেশ্চনটো হ'ল জয়দৌল কোনে নিৰ্মাণ কৰিছিল ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি ৰুদ্ৰসিংহই জয়দৌল নিৰ্মাণ কৰিছিল নেক্সট কোৱেশ্চন সতী সাতিনী দিৱস কেতিয়া পালন কৰা হয় শুদ্ধ অপচনটো হ'ব অপচন চি 21 এপ্ৰিল তাৰিখে সতী সাতিনী দিৱস হিচাপে পালন কৰা হয় নেক্সট কোৱেশ্চন আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম কি ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰ হ'ব অপচন এ ইউৰো আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম হ'ল ইউৰো নেক্সট কোৱেশ্চন আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুদ্ৰাৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি ডলাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুদ্ৰাৰ নাম হ'ল ডলাৰ নেক্সট কোৱেশ্চন দিল্লী কোনখন নদীৰ পাৰত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি যমুনা নদীৰ পাৰত দিল্লী অৱস্থিত নেক্সট কোৱেশ্চন হৰ্ষচৰিত কোনে ৰচনা কৰিছিল বা কাৰ ৰচনা ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন এ বাণভট্ট হৰ্ষচৰিত ৰচনা কৰিছিল বাণভট্টই নেক্সট কোৱেশ্চন গোৱাৰ ৰাজধানী কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ পানাজী গোৱাৰ ৰাজধানীৰ নাম হ'ল পানাজী নেক্সট কোৱেশ্চন গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰণ কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি বেক্টেৰিয়াৰ কাৰণে গাখীৰ দৈ হয় নেক্সট কোৱেশ্চন তলৰ কোনটো বেমাৰ ভাইৰাছৰ বাবে নহয় অপচন ডি আছে হেপাটাইটিছ কলেৰা বসন্ত টাইফয়েড ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন ডি টাইফয়েড বেমাৰটো ভাইৰাছৰ বাবে নহয় নেক্সট কোৱেশ্চন বিশ্ব ৰেডিঅ' দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি 13 ফেব্ৰুৱাৰী তাৰিখে বিশ্ব ৰেডিঅ' দিৱস হিচাপে পালন কৰা হয় নেক্সট কোৱেশ্চন আন্তৰ্জাতিক নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 8 মাৰ্চ তাৰিখে আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰা হয় নেক্সট কোৱেশ্চন খালী চকুৰে কোনটো গ্ৰহ দেখা পোৱা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ শুক্ৰ গ্ৰহটো খালী চকুৰে দেখা পোৱা যায় নেক্সট কোৱেশ্চন শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল শুদ্ধ অপচনটো হ'ব অপচন বি বান ৰজাৰ ৰাজধানীৰ নাম আছিল শোণিতপুৰ নেক্সট কোৱেশ্চন উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন চি হৰ্ষবৰ্ধন উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজাজন আছিল হৰ্ষবৰ্ধন নেক্সট কোৱেশ্চন খোৰা ৰজা নামেৰে জনাজাত আহোম ৰাজবংশৰ ৰজা কোন ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন এ চুকামখা খোৰা ৰজা বুলিও জনাজাত আছিল নেক্সট কোৱেশ্চন কোচ ৰাজবংশৰ প্ৰথম ৰজা কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন বি বিশ্বসিংহ আছিল কোচ ৰাজবংশৰ প্ৰথমজন ৰজা নেক্সট কোৱেশ্চন গোহাঁই কমলালী পথটো কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন এ নৰনাৰায়ণৰ ৰাজত্বকালৰ সময়ত গোহাঁই কমলালী পথটো নিৰ্মাণ কৰা হৈছিল নেক্সট কুৱেশ্যন কোন ঠাইত আহোম আৰু মোগলৰ মাজত প্ৰথম যুদ্ধ হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ভৰলীত প্ৰথমে আহোম আৰু মোগলৰ মাজত প্ৰথমখন যুদ্ধ সংঘটিত হৈছিল নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাই পচা পথাৰ প্ৰৱৰ্তন কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন এ প্ৰতাপ সিংহই প্ৰথমে পচা পথাৰ প্ৰৱৰ্তন কৰিছিল নেক্সট কুৱেশ্যন অসমৰ স্কটলেণ্ড বুলি কোনখন ঠাইক কোৱা হয় ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন বি হাফলঙক অসমৰ স্কটলেণ্ড বুলি কোৱা হয় নেক্সট কুৱেশ্যন ভোলাই শৰ্মা কাৰ স্বপ্ন নাম শুদ্ধ অপচনটো হ'ব অপচন এ ৰজনীকান্ত বৰদলৈ স্বপ্ন নামটো আছিল ভোলাই শৰ্মা নেক্সট কুৱেশ্যন লুইত কোঁৱৰ বুলি কাক কোৱা হয় শুদ্ধ অপচনটো হ'ব অপচন চি ৰুদ্ৰ বৰুৱাক লুইত কোঁৱৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যন ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয় ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন এ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যন অযোধ্যা ৰাম মন্দিৰৰ মুঠ উচ্চতা কিমান শুদ্ধ অপচনটো হ'ব অপচন ডি 161 ফুট অযোধ্যা ৰাম মন্দিৰৰ মুঠ উচ্চতা হ'ল 161 ফুট নেক্সট কুৱেশ্যন হচং পূজা কোনটো জনগোষ্ঠীৰ উৎসৱ শুদ্ধ অপচনটো হ'ব অপচন চি ৰাভা নেক্সট কুৱেশ্যন তলৰ কোনজনক প্ৰিয়দৰ্শী বুলি কোৱা হয় ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন এ অশোকক প্ৰিয়দৰ্শী বুলি কোৱা হয় নেক্সট কুৱেশ্যন তলৰ কোনখন ঠাইত মুদ্ৰা কইন প্ৰস্তুত কৰা কাৰখানা আছে শুদ্ধ অপচনটো হ'ব অপচন বি কলকাতা ঠাইখনত মুদ্ৰা বা কইন প্ৰস্তুত কৰা কাৰখানা আছে নেক্সট কুৱেশ্যন নীতি আয়োগৰ অধ্যক্ষ কোন শুদ্ধ অপচনটো হ'ব অপচন এ প্ৰধানমন্ত্ৰী নীতি আয়োগৰ অধ্যক্ষ হ'ল প্ৰধানমন্ত্ৰী নেক্সট কুৱেশ্যন ইংৰাজী এনভাইৰনমেণ্ট শব্দটো কোন ভাষাৰ পৰা অহা শুদ্ধ অপচনটো হ'ব অপচন ডি ফৰাচী নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া সভাপতিজনৰ নাম কি
শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ধৰ্মৰ পুস্তক প্ৰথম অসমীয়া সভাপতিখনৰ নাম হ'ল ধৰ্মৰ পুস্তক নেক্সট কুৱেশ্যন চিৰাজ নাটকখনৰ নাট্যকাৰজন কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ফণী শৰ্মা চিৰাজ নাটকখনৰ নাট্যকাৰজনৰ নাম হ'ল ফণী শৰ্মা নেক্সট কুৱেশ্যন বৰ্তমান অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলা কোনখন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নগাঁও বৰ্তমান অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম হ'ল নগাঁও জিলা নেক্সট কুৱেশ্যন কেৱল মহিলাসকলৰ বাবে প্ৰকাশিত অসমীয়া বাতৰি কাকতখনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উৰুলি নেক্সট কুৱেশ্যন লতা কটা ৰণ কোন চনত সংঘটিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1751 চনত লতা কটা ৰণ সংঘটিত হৈছিল 1751 চনত নেক্সট কুৱেশ্যন আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 600 বছৰ আহোমসকলে অসমত ৰাজত্ব কৰিছিল 600 বছৰ নেক্সট কুৱেশ্যন কেতিয়া আহোম শাসন আৰম্ভ হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1228 চনত 1228 চনৰ পৰা আহোম শাসন আৰম্ভ হৈছিল নেক্সট কুৱেশ্যন অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি পিয়লি ফুকন অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদজন আছিল পিয়লি ফুকন নেক্সট কুৱেশ্যন পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া সংঘটিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1526 চনত পানিপথৰ প্ৰথমখন যুদ্ধ সংঘটিত হৈছিল 1526 চনত নেক্সট কুৱেশ্যন মানে কেইবাৰ অসম আক্ৰমণ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 3 বাৰ মানে অসম আক্ৰমণ কৰিছিল 3 বাৰ নেক্সট কুৱেশ্যন ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1826 চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল 1826 চনত নেক্সট কুৱেশ্যন ইয়াণ্ডাবু সন্ধি কোন দেশত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ব্ৰহ্মদেশত ইয়াণ্ডাবু সন্ধি হৈছিল ব্ৰহ্মদেশত নেক্সট কুৱেশ্যন পানিপথৰ দ্বিতীয়খন যুদ্ধ কাৰ ৰাজত্বকালত সংঘটিত হৈছিল ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি আকবৰ নেক্সট কুৱেশ্যন মিটাৰ প্ৰতি ছেকেণ্ড কিহৰ একক শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি গতি মিটাৰ প্ৰতি ছেকেণ্ড হ'ল গতিৰ একক নেক্সট কুৱেশ্যন তলৰ কোনটো দ্ৰব্যই নীলা নিটমাছ ৰঙা কৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ এচিড নেক্সট কুৱেশ্যন এটা মৌল কিহৰ গঠিত হয় ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি পৰমাণু এটা মৌল গঠিত হয় পৰমাণুৰে নেক্সট কুৱেশ্যন অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মহেন্দ্ৰ বৰ্মন অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম আছিল মহেন্দ্ৰ বৰ্মন নেক্সট কুৱেশ্যন অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বোকাজান অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো বোকাজানত অৱস্থিত নেক্সট কুৱেশ্যন মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি চন্দ্ৰগুপ্ত মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল চন্দ্ৰগুপ্ত মৌৰ্য নেক্সট কুৱেশ্যন ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি জনা যায় নেক্সট কুৱেশ্যন বিখ্যাত গ্ৰন্থ ৰামচৰিত মানসৰ লেখক কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ তুলসী দাস বিখ্যাত গ্ৰন্থ ৰামচৰিত মানসৰ লেখক আছিল তুলসী দাস নেক্সট কুৱেশ্যন মুছলিম লীগ কিমান চনত গঠন হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1906 চনত মুছলিম লীগ গঠন হৈছিল 1906 চনত নেক্সট কুৱেশ্যন কোন চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1919 চনত 1919 চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল নেক্সট কুৱেশ্যন বিহাৰৰ ৰাজধানী কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি পাটনা বিহাৰৰ ৰাজধানীৰ নাম হ'ল পাটনা নেক্সট কুৱেশ্যন ত্ৰিপুৰাৰ ৰাজধানী কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি আগৰতলা ত্ৰিপুৰাৰ ৰাজধানীৰ নাম হ'ল আগৰতলা নেক্সট কুৱেশ্যন দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথমজন অসমীয়া কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ভূপেন হাজৰিকা দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথমজন অসমীয়া আছিল ভূপেন হাজৰিকা নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া কথাছবি পৰিচালক কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰথম অসমীয়া কথাছবি পৰিচালক আছিল জ্যোতিপ্ৰসাদ আগৰৱালা নেক্সট কুৱেশ্যন জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথম অসমীয়া কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি দেৱকান্ত বৰুৱা জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথম অসমীয়াজন আছিল দেৱকান্ত বৰুৱা নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি নলিনীবালা দেৱী আছিল অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি নেক্সট কুৱেশ্যন মুছলমানে প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1206 চনত মুছলমানে প্ৰথম অসম আক্ৰমণ কৰিছিল 1206 চনত
নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি পিয়লি ফুকন ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম আছিল পিয়লি ফুকন নেক্সট কুৱেশ্যন অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত হোৱা প্ৰথম আৰু একমাত্ৰ অসমীয়া ছবিখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ভিলেজ ৰকষ্টাৰ অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত হোৱা প্ৰথম আৰু একমাত্ৰ অসমীয়া ছবিখন আছিল ভিলেজ ৰকষ্টাৰ নেক্সট কুৱেশ্যন অসমৰ কোন ঠাইত তাৰকাগৃহ আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ গুৱাহাটীত অসমৰ গুৱাহাটীত তাৰকাগৃহটো অৱস্থিত নেক্সট কুৱেশ্যন কটন কলেজ কোন চনত স্থাপন হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1901 চনত কটন কলেজ স্থাপন হৈছিল 1901 চনত নেক্সট কুৱেশ্যন বৰদলৈ ট্ৰফি কোনবিধ খেলৰ লগত জড়িত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ফুটবল ফুটবলৰ লগত বৰদলৈ ট্ৰফি জড়িত নেক্সট কুৱেশ্যন বিশ্বকাপ ফুটবল প্ৰতিযোগিতা কেতিয়া আৰম্ভ হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1930 চনত বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছিল 1930 চনত নেক্সট কুৱেশ্যন এছিয়ান গেমছত স্বৰ্ণ পদক পাওঁতা প্ৰথম অসমীয়াজন কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ভোগেশ্বৰ বৰুৱা এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা প্ৰথম অসমীয়াজন আছিল ভোগেশ্বৰ বৰুৱা নেক্সট কুৱেশ্যন কলীয়া ভোমোৰা দলংখনে কোন দুখন ঠাইক সংযোগ কৰিছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ শোণিতপুৰ আৰু নগাঁও জিলা শোণিতপুৰ আৰু নগাঁও জিলা কলীয়া ভোমোৰা দলংখনে সংযোগ কৰিছে নেক্সট কুৱেশ্যন হালধীয়া চৰায়ে বাওধান খাই কাৰ ৰচনা শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি হোমেন বৰগোহাঁই হালধীয়া চৰায়ে বাওধান খাই ৰচনা কৰিছিল হোমেন বৰগোহাঁইয়ে নেক্সট কুৱেশ্যন বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় অৱস্থিত নেক্সট কুৱেশ্যন অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মহিৰংগ দানৱ অসমৰ প্ৰাচীনতম শাসকগৰাকী আছিল মহিৰংগ দানৱ নেক্সট কুৱেশ্যন শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপকজন আছিল শালস্তম্ভ নেক্সট কুৱেশ্যন ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি গোপীনাথ বৰদলৈ ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়াজন আছিল গোপীনাথ বৰদলৈ নেক্সট কুৱেশ্যন আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বৃহস্পতি আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হ'ল বৃহস্পতি গ্ৰহ নেক্সট কুৱেশ্যন ঘূৰণীয়া মেজমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি চন্দ্ৰধৰ বৰুৱা ঘূৰণীয়া মেজমেলত অসমৰ পৰা প্ৰতিনিধিত্ব কৰিছিল চন্দ্ৰধৰ বৰুৱাই